অসম অৰুণাচল সীমান্তৱৰ্তী ভীমাজুলিত এইবেলি আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমন্বয় দিন অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি 12 অক্টোবৰ তাৰিখে আমি লাইখুটা স্থাপন কৰিছোঁ ইতিমধ্যে। আৰু এটা কথা ইয়াৰ পৰা আপোনালোকক জনাব বিচাৰিছোঁ যে সমন্বয় দিন প্ৰতি বৰ্ষৰ দৰে এইবাৰ চতুৰ্দশতম সমন্বয় দিনৰ দিশে আমি আজি আগবাঢ়ি আহিছোঁ। অহা 5 আৰু 6 নৱেম্বৰ তাৰিখে সেই অনুষ্ঠানভাগ অতি সুকলমে আমি ভীমাজুলিবাসী ৰাইজৰ সহযোগিতাত আমি অনুষ্ঠিত কৰিম। আৰু এটা অত্যন্ত কথা আপোনালোকক জনাব লাগিব, এইবেলি আমি ভীমাজুলিৰ পৰা এই অনুষ্ঠানভাগ আয়োজন কৰাৰ দিশে আমি আগবাঢ়িছোঁ। এই ভীমাজুলি যি এক অভিশপ্ত 2009 চন, সেই কথা সমগ্ৰ অসমবাসীয়ে জানে। 12গৰাকী নিৰীহ লোকক হত্যা কৰা হৈছিল বৰ্বৰভাৱে সন্ত্ৰাসবাদীয়ে। গতিকে সেই তেনে এক স্থলৰ পৰা এইবেলি আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমন্বয় দিন অনুষ্ঠিত কৰিবৰ দিশে আগবাঢ়িছোঁ। জাতি জনগোষ্ঠীৰ মিলন তীৰ্থভূমিলৈ পৰিণত হৈ পৰিছে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে এই লাইখুটা স্থলীৰ পৰা এটা বাৰ্তাও যাব লাগিব যে সমগ্ৰ অসমলৈ এটা বাৰ্তা যাব লাগিব যে সকলো জাতি জনগোষ্ঠীৰ লোক আহি পেলাই ইতিমধ্যে আজি আমাৰ লাইখুটা অনুষ্ঠান বা সুকলমে অনুষ্ঠিত কৰাত যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমি 5-6 নৱেম্বৰ তাৰিখে সমগ্ৰ অসমৰ পৰা আমি ৰাইজক নিমন্ত্ৰণ জনাইছোঁ যে এই ভীমাজুলিলৈ আপোনালোকে আহি পেলাই ইয়াৰ পৰা এটা সমন্বয়ৰ বাৰ্তা আপোনালোকে সমগ্ৰ অসমলৈ আগবঢ়াই লৈ যাওক। আমি ভীমাজুলি খেলপথাৰত অহা 5 আৰু 6 তাৰিখে যিহেতুকে মূল অনুষ্ঠান আমাৰ 5 তাৰিখে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব, 6 তাৰিখে মূল অনুষ্ঠান। আৰু সেই 6 তাৰিখে মূল অনুষ্ঠানত আমাৰ মানুহৰ বাবে গীতটি 5 সহস্ৰাধিক লোকতকৈ অধিক লোকে আমি গাই পেলাই সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰদান কৰিব বিচাৰিছোঁ যে আমি সকলো একেলগে থকাৰ বাৰ্তাটি প্ৰদান কৰিবৰ কাৰণে আমি 6 তাৰিখে 5,000তকৈ অধিক লোক ইয়াত সমবেত হ'ম। আৰু সেই অনুষ্ঠানভাগত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, তাৰপিছত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব উৎপল শৰ্মা ডাঙৰীয়া সভাপতি আৰু সমীৰণ ফুকন ডাঙৰীয়া সাধাৰণ সম্পাদক, তেওঁলোকো আহি এই অনুষ্ঠানভাগত তেওঁলোকো অংশগ্ৰহণ কৰিব। আৰু সেইবাবে আমি সাংঘাতিকভাৱে এই অনুষ্ঠানভাগৰ কাৰণে এই ভীমাজুলিবাসীৰ ৰাইজ, অসম অৰুণাচল সীমান্তৱৰ্তী ভীমাজুলিবাসী ৰাইজ আমি উঠি পৰি লাগিছোঁ এই অনুষ্ঠানভাগ অত্যন্ত সুকলমে অনুষ্ঠিত কৰাৰ দিশে আমি আগবাঢ়ি আহিছোঁ। আৰু ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে লাইখুটাভাগ আমি আজি সুকলমে অনুষ্ঠিত কৰিছোঁ।